নমস্কাৰ সকলোকে বেইলাচিতেনা অসমৰ তৰফৰ পৰা সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছো লাইভত আইছো লাইভটো যদি চলি আছে কোনবা যদি দেখা পাইছে তেতিয়াহলে কৈ দিব যে লাইভটো চলি আছে এটা বা দুটা কমেন্ট কৰি দিলে মই তেতিয়া কথাখিনি আৰম্ভ কৰিব পাৰিম দুটা বিষয়ক লৈ মানে ৰাইজৰ মাজত কথাখিনি অৱগত কৰিব বিচাৰিছো এটা হল ভুল বা ভ্ৰান্ত ধাৰণা আৰু আনটা হল জাতি জনগোষ্ঠীৰ মাজত বিদ্বেষ জাতি জনগোষ্ঠীৰ মাজত ৰাজনীতিকৰণ গতিকে কোনোবাই যদি চাই আছে মোৰ লাইভটো তেতিয়াহলে যদি কমেন্ট কৰি দিয়ে যে চাই আছো বা চলি আছে তেতিয়া দেন আই ক্যান কন্টিনিউ মাই লাইফ এবাৰ কোনোবাই কমেন্ট এটা কৰি দিব তেতিয়ালৈকে মই বস্তুখিনি উলিয়াই লৈছো উলিয়ালেতো দৰকাৰ হ'ব গতিকে মই অনুৰোধ কৰিছো যে যিসকলে লাইভটো চাই আছে তেওঁলোকে এবাৰ যদি মোক এটা কমেন্ট কৰি দিয়ে যে বিকাশ দা বা বিকাশ অসম লাইভটো চাই আছে তেতিয়া দেন আই ক্যান কন্টিনিউ মাই লাইফ ওকে আছে প্ৰথমটোতে হল যে আপোনালোকে অলপ সময় আগত এটা ভিডিও দেখিবলৈ পাইছিলে যে ভিডিওটো হল গোলাঘাটৰ এটা ঘটনা ভিডিওটো মই আপলোড কৰি ৰাখিছো ইয়াৰ সত্যতা কিমান সত্য বা কিমান অসত্য ইয়াক ৰাইজে বা পাছলৈ ইয়াত বিচাৰ প্ৰক্ৰিয়া ইয়াক শুদ্ধটো ৰাইজৰ পোহৰলৈ আনিব বহু ৰাইজে মোক প্ৰায় 140তকৈ বেছিকৈ মোৰ ফোন কলত আহিছে যে বিলাচিতেনা অসমৰ লৰাই গোলাঘাটত টকা সংগ্ৰহ কৰিবলৈ যাওঁতে ৰাইজৰ ৰুখত পৰিছে ৰাইজে মাৰধৰ কৰিছে বহুকেইটা ফোনৰ মাজতে আজি দিনত একেলগে কিবা এটা অলপমান আলোচনাত বা আড্ডাত বহি থকা ভিক্টৰ দাস ইতিমধ্যে ৰাইজে চিনি পায় ভিক্টৰ দাস আৰু সৰাজিত কাশ্যপেও কৈছে যে বিকাশ দা গোলাঘাটত এটা ঘটনা ঘটিছে বিলাচিতেনা অসমৰ সৈনিকৰ লগত এই কথাটো মই স্পষ্ট কৰি দিব বিচাৰিছো যে দীপেন গগৈ বুলি কোৱা যিগৰাকীক ইতিমধ্যে ৰাইজে হওক বা দল সংগঠনৰ লৰাই মাৰধৰ কৰিছে বা টকা সংগ্ৰহ কৰিবলৈ যাওঁতে আছু নামত যিটো মই নিউজ দেখিছো নিউজটোৰ ওপৰত বেছ কৰি গৈছো যিটো নিউজে বজাইছে যে হাইয়াৰ ওপৰত কি কয় টকা সংগ্ৰহ কৰিবলৈ যাওঁতে আছুৰ নামত টকা সংগ্ৰহ কৰিবলৈ যাওঁতে যিজন ল'ৰাক ইতিমধ্যে ৰাইজে ৰুখত পেলাইছে উক্ত ল'ৰাজন বিলাচিতেনা অসমৰ বুলি কিছু ব্যক্তিয়ে কৈছে আৰু মোলে ফোন আহিছে বিলাচিতেনা অসমৰ বুলি সব বিলাচিতেনা অসমৰ তেখেত নহয় তেখেত দীপেন গগৈ হল লাচিতেনা থলগিৰি বুলি এটা সংগঠন আছে লাচিতেনা থলগিৰি তেওঁ কেন্দ্ৰীয় জতীয়া সম্পাদক কথাটো মই ৰাইজক ক্লিয়াৰ কৰি দিছো আৰু এইটো সম্পৰ্কত যাতে মোক কোনো ফোন কৰি আমনি কৰি নাথাকে ফোন কৰি সুধি নাথাকে আমনি কৰা নাই একজেক্টলি খবৰখিনি সুধিবৰ কাৰণে ফোন কৰিছে জানিবৰ কাৰণে যে এনেকুৱা দল সংগঠন আমাৰ সংগঠনৰ কাৰোবাৰ লগত হৈছে নেকি মই গতিকে বিলাচিতেনা অসম গোলাঘাট জিলা সমিতিৰ মুখ্য সচিব অভিলাষ বৰাৰ লগত ইতিমধ্যে মই যোগাযোগত আহি কনফাৰ্ম হৈছো যে উক্ত ব্যক্তিজন দীপেন গগৈ আমাৰ বিলাচিতেনা অসমৰ নহয় তেখেত লাচিতেনা থলগিৰি এইটো কথাটো মই থোৰতে কৈ দিছো এইটো কথাটো মই কৈ দিলো দৰকাৰ বুলি ভাবি পেলাই ৰাইজক অৱগত কৰিলো এইটো বিষয়ক লৈ মই একজেক্টলি আহিব বিচৰা নাছিলো মই বেলেগ এটা কথা লৈ আহিব বিচাৰিছো এখন ফটো মই ৰাইজক দেখাব বিচাৰিছো ফটোখন দেখিছেনে এই ফটোখন খুব ভাইৰেল হৈছে মই অলপমান জুম কৰি দিম যদি মোৰ ভুল নহয় এখেত হল এজন মই গম পাইছো যে তেখেতে বিজেপি যুৱ মৰ্চাৰ এজন এক্টিভ মেম্বাৰ মোৰ যদি ভুল নহয় তেখেতৰ নামটো হল কল্পজ্যোতি ফুকন তেখেতৰ লগত এটা ঘটনা ঘটিছে যিটো ঘটনা হল ডিগবৈ টিংৰাইত এই ঘটনাটো ঘটিছে মই কবা দেখাই দিছো ৰাইজক এই কল্পজ্যোতি ফুকন নামৰ এই আহোম সম্প্ৰদায়ৰ মই জাতি জনগোষ্ঠীৰ মাজত যে বিদ্বেষ ভাৱটো যে আমাৰ বেছিকৈ বাঢ়ি গৈছে ৰাজনৈতিক পাকচক্ৰত পৰি এই বিষয়টোক লৈ এটা কথা ক'ব বিচাৰিছো এজেণ্ট হল কল্পজ্যোতি ফুকন তেওঁৰ ঘৰ ধেমাজিনে তেনেকুৱা কি কয় মাজুলী তেনেকুৱা চাইডে হয় মই একজেক্টলি নাজানিম তেখেত হল ফুকন উপাধি লিখে যেতিয়া মই ভাবিছো তেখেত হয় আহোম সম্প্ৰদায় হ'ব নহলে ব্ৰাহ্মীণ হ'ব নালাগে মই যদি ভুল নহয় তেখেত আহোম সম্প্ৰদায় হ'ব আৰু এখেতক চুলি খুৰাই ৰাস্তা কাষত আঁঠু কঢ়াই ৰাখিছে এখেতে যোৱাকালি এটা অডিঅ' শুনিবলৈ পাইছো তেওঁ অডিঅ'টোত এজন মৰাণ সম্প্ৰদায়ৰ লোকক মই চাই দিলে যদি ভুল নহয় মই চাই দিব বিচাৰিছো মৰাণ সম্প্ৰদায়ৰ লোকক টিংৰাইত থাকিবলৈ মন আছে নে নাই বুলি সুধিছিলে পোষ্টটো ডিলিট কৰিছে
টিংৰাত থাকিবলৈ মন আছে নাই বুলি কৈছিলে আৰু কথাটো এনেকুৱা ধৰণৰ হ'ল এই কথাটো হ'ল যে মৰাণ সম্প্ৰদায়ৰ মাজত বিষবাষ্প বিয়পোৱা মৰাণ সম্প্ৰদায় নহয় মৰাণ জনগোষ্ঠীৰ মাজত বিষবাষ্প বিয়পোৱা এনেকুৱা ধৰণৰ কিবা কিবি ঘটনা ঘটিলে যিটো ঘটনাৰ কাৰণে তেখেতৰ লগত বাক বিতণ্ডা ঘটিলে এই কল্পজ্যোতি ফুকন নামৰ ল'ৰাজনৰ লগত বাক বিতণ্ডা ঘটিলে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম পুলিচ প্ৰশাসনে এই আঁঠুকাঢ়াই ৰখা ব্যক্তিজনৰ ওপৰত অসম পুলিচ প্ৰশাসনে যিসকল ব্যক্তি আঁঠুকাঢ়াই ৰাখিছে তেওঁলোকক ইতিমধ্যে 2-4জনক এৰেষ্ট কৰিছে আৰু এৰেষ্ট কৰোঁতে এটা কথা আমি ইয়াত এটা কথা প্ৰকাশ কৰি যাব লাগিব যে যেতিয়া হয় এইটো কথা স্পষ্ট হয় সত্য হয় যে মৰাণ জনগোষ্ঠীক অপমান কৰাই হওক বা মৰাণ সেই ব্যক্তিজনকে মৰাণ উপাধি ব্যক্তিজনক টিংৰাইত থাকিবলৈ মন আছেনে নাই বুলি ভাবুকি দিয়াৰ ক্ষেত্ৰতে ধৰি লৈছোঁ কল্পজ্যোতি ফুকন নামৰ আপোনাৰ আহোম সম্প্ৰদায়ৰ ল'ৰাজনে মানে ভুল কৰিছে মানি লৈছোঁ এইটো ভুল কৰিছোঁ আৰু সেই কাৰণতে তেখেতক আহি ৰাস্তাত তেওঁ যেতিয়া কল্পজ্যোতি ফুকন নামৰ ল'ৰাজনে যেতিয়া ৰাতি তেওঁলোকে ফোনত যোগাযোগ হ'ল কথাখিনি ইতিমধ্যে কিছু নিউজ চেনেলত আহিছে যেতিয়া কথাখিনি যোগাযোগত আহিলে যে তুমি ক্ষমা বিচাৰিব লাগিব ক্ষমা বিচাৰিবলৈ কল্পজ্যোতি ফুকনে সেই মৰাণ মানুহখিনি বা তাত মানে থুপ খাই থকা গোট খাই থকা যিখিনি ৰাইজ আছিলে ৰাইজৰ ওচৰত কল্পজ্যোতি ফুকনে ক্ষমা বিচাৰি আহিছিলে মোৰ যদি ভুল নাই হোৱা আৰু যেতিয়া আঁঠুকঢ়াই ৰাখিছিলে তেতিয়া অচিজনৰ নাম হ'ল দিব্যজ্যোতি দত্তই তেওঁৰ লগত এছাম আপোনাৰ অসম পুলিচ প্ৰশাসনৰ বিষয়াক লৈ বা অসম পুলিচ প্ৰশাসনৰ সেনানী লৈ তাত যিসকল ব্যক্তি আছিলে তেওঁলোকক আহি পিনে জবাবদিহি কৰিছিলেহি আৰু জবাবদিহি কৰোঁতে কি কৰিছিলে যে সেই অসম পুলিচ প্ৰশাসনৰ বিষয়াজনে অলপমান সাংঘাতিক ধৰণৰ দুটামান তোমাৰ বাক্যবান প্ৰয়োগ কৰিছে আৰু মই এবাৰ দেখা বিচাৰিছোঁ ৰাজহুৱাভাৱে অপদস্থ কৰিমে এই বিষয়টো অলপমান ভুল হৈছে কাৰণ ৰাজহুৱাভাৱে অপদস্থ কৰাৰ ৰাইট নাই অসম পুলিচ প্ৰশাসনৰ বিষয়াজনে কৈছে যে আপোনালোকে এজাহাৰ দিব লাগিছিলে আপোনালোকে পুলিচ প্ৰশাসনৰ কাষ চাপিব লাগিছিলে আইনৰ কাষ চাপিব লাগিছিলে এইটো একদম 100% শুদ্ধ কথা তো অকণ আপোনাৰ চাব এটা গুলিয়াই মাৰিম চাব দেই আপোনালোকে শুনিব আচ্ছা গুলিয়াই মাৰিম বুলি আপোনাৰ যিজন অচি সেই অচিজনে কোৱা কথাষাৰ কিমান দূৰ গ্ৰহণযোগ্য BNS নতুনকৈ অহা IPC কথা নকওঁ মই ইণ্ডিয়ান পেনেল কোডৰ কথা ক'বলৈ যোৱা নাই IPC কথা ক'বলৈ যোৱা নাই BNS ভাৰতীয় ন্যায় সংহিতাৰ মতে তাত নতুনকৈ অহা যিখন BNS এক্ট তাতে লিখা আছে নেকি যে অসম পুলিচ প্ৰশাসনৰ অচি দিব্যজ্যোতি দত্তই গুলিয়াই মাৰিম বুলি কোৱা কিবা ৰাইট আছে আৰু ভিডিঅ'টো যদি আপুনি ভালদৰে চাই উক্ত ভিডিঅ'টোত অসম লাইভ 24 সম্প্ৰচাৰ হৈছে তাত অসম পুলিচ প্ৰশাসনৰ 2-4জন অসম পুলিচে বুট জোতাই ঘূৰিওৱা আৰু গুলিয়াই মাৰিম বুলি কোৱাটোত BNS ভাৰতীয় ন্যায় সংহিতা কিমান নম্বৰ ছেকশ্যনত লিখা আছে এইটো কথা মই জানিবলৈ ইচ্ছা কৰিছে দ্বিতীয়তে হ'ল কথাটো এনেকুৱা ধৰণৰ এইটো চাব দেই এবাৰ আঁঠুকঢ়াই ৰাখিছে ভাষ্য দিছিলোঁ যে মানে কেৱল মোৰ লগৰ বুলি কয় ননীৰ কাৰণে ভাষ্য দিছিলোঁ যে বোলো লাচিত মৰাণ বুলি তেখেতক মই কৈছিলোঁ যে বোলো দাদা আপুনি এনেকুৱা আমাৰ মোৰ লগৰ ল'ৰা এটাক মাতিছে থানাত মাতিছে আপুনি মীমাংসাটো কৰি লওক তাৰ মাজতে মই কৈ পালোঁ এটা ভাষ্য যে বোলো আপোনাৰ টিঙাত থাকিবলৈ মন আছে নাই বোলো সেই ভাষ্যটো লৈ পেলাই
তাহাঁতি জাতিগত লৈ ল'লে। তাৰপিছত কালি আহিলে লাচিত মৰাণ আহিছিলে, কলা গাড়ী এখন লৈ আহিছে বগাপানী গেটৰ ওচৰত। তাৰপিছত আৰু 4টামান মানুহ আহিছিলে। তাৰপিছত তাহাঁতি মাৰপিট চাৰপিট কৰিছে, মেলিছে, ক্ষমা খুজিবলৈ ক'লে। মই ক্ষমা খুজিলোঁ। দাদা বোলো ৰাজহুৱাকেও লাগিলে ক্ষমা খুজিম। আজি কি হ'ল, সংগঠন বুলি কৈ পেলাই, মৰাণ সংগঠন বুলি কৈ পেলাই আমাৰ ঘৰলৈ মানুহ আহিলে। তাৰপিছত মোক লৈ গৈ পেলাই টিংৰাইত পুৰা একদম অপমান নিচিনা, একদম পুৰা অপমান নিচিনা কৰি দিছে। একদম চুলি তুলি কাটি মেলি হেৰি কৰি দিছে। সেইটোৱে মই ক্ষমা খুজিলোঁ। তেতিয়া কৈছে বোলে তই বোলে এনেকে কবি কেলে। মই বোলো চব বোলো, যদি মই কিবা এটা কথা কৈছিলোঁ, ভুলতে কৈছিলোঁ, মই সেইটো কাৰণে বাৰে বাৰে ক্ষমা খুজিম। কিন্তু আপোনালোকে বোলো মোক যেতিয়া মোক ক'লে যে মাতি আনি পেলাই টিংৰাইত ক্ষমা খুজিছোঁ, মই ক্ষমা খুজিবলৈ গৈছিলোঁ। মোক মাৰপিট কৰিছে, তাহাঁতি সংগঠনৰ মানুহ বুলি কৈছে। আৰক্ষীক এজাহাৰ এতিয়ালৈকে বৰ্তমান দিয়া নাই। দিয়া এতিয়া বৰ্তমানতো ভবা নাই, আলোচনা কৰি ল'ব লাগিব। মোৰ নাম কল্পজ্যোতি ফুকন। এক্টিভ মেম্বাৰ হয়। আচ্ছা, কথাখিনি হ'ল, এটা কথা স্পষ্ট যে মই অলপ সময় আগলৈকে কথাখিনি মোৰ অলপমান ৰং কনচেপ্ট হৈ আছিলে। মই কথাখিনি ভাবিছিলোঁ যে কল্পজ্যোতি ফুকন নামৰ ডেকাজনে, তেখেত বিজেপি যুৱ মৰ্চাৰ হয়, তেখেত MLA পুতেক হয়, মিনিষ্টাৰ পুতেক হয়, সেইবিলাক আমি অলপমান ছাইডত ৰাখিছোঁ। পলিটিক্সটোতো সকলোৱে কয়, কিন্তু পলিটিক্সটো জীয়াইতো ৰাখিব লাগিব। গতিকে পলিটিক্স জীয়াই ৰাখিবলৈ হ'লে জনতাৰ কাষত থাকিব লাগিব, জনতাৰ মাজত থাকিব লাগিব। কথাটো এনেকুৱা ধৰণৰ যে কল্পজ্যোতি ফুকনে ক্ষমা বিচাৰিবলৈ তালৈ গৈছিলে। অলপমান চাব দেই, অলপ দিনৰ আগত ঝংকাৰ ঘটনাটো ঘটি গৈছে, তাৰ আগত ধৰি লৈছোঁ আমাৰ অভিনীলৰ ঘটনাটো ঘটি গৈছে। মব লিঞ্চিঙত কিমান এটা বেয়া পৰ্যায়লৈ যাব পাৰে। মানে চাব, কল্পজ্যোতি ফুকন হ'ল আহোম সম্প্ৰদায় এটা ল'ৰা। আৰু মানুহে ভাবিব নালাগে যে মই আহোম কাৰণে আহোমৰ ফালে টানিছোঁ, বা মই বেলেগকৈ জাতি জনগোষ্ঠীৰ মাজত মানে বেলেগকৈ বিভেদ কৰিব বিচাৰিছোঁ, সেইটো মোক ক'বলৈ বিচৰা নাই। কথাটো হ'ল এনেকুৱা ধৰণৰ যে কল্পজ্যোতি ফুকনে ননী বুলি কোৱা এজনক লাচিত মৰাণৰ কথা হৈ বা কাৰোবাৰ হৈ XYZ কাৰোবাৰ হৈ বেয়াকৈ কিবা এটা ক'লে বা ভুলতে কিবা এটা ক'লে বা মদ খাই ক'লে বুলি ধৰি লৈছোঁ। কাৰণ মই শুনা ৰেকৰ্ডিংটোত কাষতে কোনোবাই কৈছে মদ খাই আবুল তাবুল বকিবি আৰু এনেকুৱা কৰিবি, ননটো নহ'ব কেলে, বা ধৰি লৈছোঁ মদ খাই ক'লে বা ধৰি সুস্থ অৱস্থাত নাছিলে বুলি ভাবি লৈছোঁ। তাৰপিছত কল্পজ্যোতি ফুকনে যেতিয়া আপোনাৰ ক্ষমা বিচাৰিবলৈ আহিছিলে, মোৰ বোধহয় এইটো ভুল হৈছে যেন লাগিছে। তেখেত এজন হয় বহিৰাগত ব্যক্তি, তেতিয়াহ'লেও বেলেগ কথা আছিলে, বা বহিৰাগত ব্যক্তি হ'লেও এইখিনি কথা হ'ব নালাগিছিলে। যদি কোনোবাই ক্ষমা বিচাৰে, ক্ষমা খোজে, ক্ষমাতকৈ কিন্তু ডাঙৰ দান পৃথিৱীত একো নাই। ক্ষমাতকৈ আপোনাৰ কন্যাদানতকৈ ডাঙৰ দান হ'ল ক্ষমা। আৰু ক্ষমা কৰি দিব পৰাটো মানুহৰ সকলোতকৈ ডাঙৰ এটাৰ মানে গুণ হয়। কল্পজ্যোতি ফুকনে বিজেপি যুৱ মৰ্চাৰ সেই এক্টিভ মেম্বাৰজনে, আকৌ এতিয়া কোনোবাই ভাবিব পাৰে মই বিজেপি হৈ কিবা কথা কৈছোঁ নেকি। এতিয়া মই পলিটিক্স ছাইড অলপমান ছাইডকৈ ৰাখিছোঁ, ৰাজনীতিটো অলপমান ছাইডত ৰাখিছোঁ। আপোনাৰ সুৰেন ফুকনৰ যিটো ৰাজনীতি চক্ৰত দুটা মানে আপোনাক জাতি জনগোষ্ঠীৰ মাজত, এটা হ'ল আহোম সম্প্ৰদায়, এফালে হ'ল মৰাণ জনগোষ্ঠীৰ মাজত যে এইটো এটা ক্লাছ হ'ল, সাংঘাতিক ধৰণৰ এটা যে মানে এটা ভাবিব নোৱাৰা এটা যে চিটুৱেশ্যন ক্ৰিয়েট হ'ল অসমীয়াৰ মাজত, মানে বঙৰ মাজত। এই কথাটো কেৱল মাথো পলিটিক্সৰ কাৰণে, কেৱল মাথো পলিটিক্সৰ মেৰপাক, লেতেৰা মেৰপাক, এই কুসন্ধিবিলাকৰ কাৰণে এনেকুৱা এটা ঘটনা ঘটিবলৈ পালে। এজন প্ৰথমতে আহোম সম্প্ৰদায়ৰ কল্পজ্যোতি ফুকনে মৰাণ জনগোষ্ঠীৰ এজন মানুহক ৰাতি মদৰ নিচাতে হওক বা বেলেগ নিচাতে হওক বা অসুস্থ অৱস্থাতে হওক বা খঙতে হওক বেয়াকৈ ক'লে, আৰু তাকে লৈ পেলাই মৰাণ মানুহখিনি জামুৰ খাই উঠিলে। আৰু পাছদিনাখনি তেখেতে ক্ষমা বিচাৰিব লাগিব বুলি কওঁতে মই যিটো অডিঅ' ৰেকৰ্ডিং শুনিছোঁ, অলপমান আহোম সম্প্ৰদায়ৰ যিজন আপোনাৰ কল্পজ্যোতি ফুকনৰ গাতো ভুল আছে, কথাখিনি অলপমান ইটিকিন হুচককৈ কথা পাতিছে, ঠাট্টা মস্কৰা, মানে অলপমান ডেম কেয়াৰ টাইপত। আৰু মৰাণ মানুহজনৰ গাতো ভুল আছে যে তালৈ যেতিয়া সি ক্ষমা বিচাৰি আহিছিলে বা ক্ষমা খুজিবৰ কাৰণে আহিছিলে, তেখেতক ৰাজহুৱাভাৱে অপদস্থ কৰাটো, ৰাজহুৱাভাৱে চুলিখিনিকে কাটি দিয়াটো ভুল বুলি মই এটা কাৰণে ভাবিছোঁ যে এইখিনি হ'ল ককাই ভাইৰ মাজত হোৱা এখন খণ্ডযুদ্ধ। আৰু এইখন যুদ্ধই কেতিয়াও কোনো কাৰণত আমাক একো লাভান্বিত নকৰে। ইয়াত বৰঞ্চ পলিটিকেলি যিবিলাক মানুহে উদ্দেশ্যপ্ৰণোদিতভাৱে এই জাতীয় জনগোষ্ঠীখিনিৰ মাজত বিদ্বেষ ভাৱ মানে বঢ়াবৰ কাৰণে যিটো কাম চলাইছে, ই দিনে দিনে বাঢ়ি যাব। আপোনালোকে গম পাইছে যে কেইবছৰমানৰ আগত যেতিয়ালৈকে বদৰুদ্দিন আজমলে ৰাজপাত খাই আছিলে, জিকি আছিলে, তেতিয়ালৈকে আমাৰ হিন্দু মুছলমান এটা সাংঘাতিক ধৰণৰ তামাম ৰাজনীতি চলি আছিলে। এতিয়া দেখিলে যে এতিয়া বদৰুদ্দিন আজমলো নাই, এতিয়া ৰকিবুল হুছেইনৰ ট্ৰাম্প কাৰ্ডো নচলে। এতিয়া চলিছে জাতি জনগোষ্ঠীৰ মাজত বিদ্বেষ, জাতি জনগোষ্ঠীৰ মাজত মানে অৰিয়া অৰি।
এই যে মৰাণ সকলোবিলাক কেৱল তাতে গোট খাই থকা মানুহখিনি কেৱল মৰাণ সম্প্ৰদায়ৰ বুলি নহয়, বহু সম্প্ৰদায়ৰ মানুহ আছিলে, বহু অসমীয়া মানুহ আছিলে, বহু অনা অসমীয়া ব্যক্তিও আছিলে। গতিকে এই যে আপোনাৰ কল্পজ্যোতি ফুকন নামৰ ল'ৰাজনক মই এই ভিডিঅ'টো দিয়া আগলৈকে কিন্তু অলপমান মোৰ ৰং কনচেপ্ট হৈ আছিলে। ময়ো বেয়া পাইছিলোঁ কল্পজ্যোতি ফুকনক যে মৰাণ সম্প্ৰদায় কিয়নো তুমি বেয়াকৈ ক'ব লাগে, কিয়নো এনেকৈ বিভেচাৰী বেয়া কটু সমালোচনাত্মক শব্দ দি প্ৰয়োগ কৰিব লাগে, বা কিয় তুমি টিংৰাইত থাকিবলৈ মন আছে নে নাই বুলি দম্ভালিক মাৰিব লাগে, সেইটো সিমান দখলকে ভুল আছিলে। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ, তাত উপস্থিত থকা ৰাইজসকলে যেতিয়া দেখিছোঁ OC দত্ত, মোৰ যদি ভুল নাই হোৱা, কি দত্ত আছিলে মই একজেক্টলি পাহৰি গৈছোঁ, এবাৰ চাব লাগিব। OC দিব্যজ্যোতি দত্তই যেতিয়া তাত গৈ গুলিয়াম বুলি ক'লে, লঠিয়াম মানে ভৰিয়ে জোতাই আপোনাৰ লঠিওৱা গুৰি আৰম্ভ কৰিলে, এইবিলাক বস্তু অলপ ভুল হৈছে। মাননীয় DGP হৰমিত সিং ডাঙৰীয়া বা তাৰ যিগৰাকী SP কোন আছে মই নাজানিম, বা এডিচনেল SP বা DSP কথাটো গুৰুত্ব দিয়াটো দৰকাৰ যে ৰাজহুৱা স্থানত এজন OC দিব্যজ্যোতি দত্তই গুলিয়াম বুলি কোৱাটো কিমানখিনি মানে গ্ৰহণযোগ্য। আৰু তাৰোপৰি তাত উপস্থিত থকা মানুহখিনিয়ে এজনো এনেকুৱা মানুহ তাত নোলালেনে যে এজন অসমীয়া ল'ৰা হয়, ই ভুল কৈছে কিবা কাৰণত 100-200 দিছে, তাত আমাক ক'বলগীয়া একো নাই। সি 100-200 নিজে খাবৰ কাৰণে ৰেডি হৈ আছিলে যেন মোৰ লাগিছে। কিন্তু চুলিখিনি যে এনেকৈ খুৱাই দিলে আৰু বৰ্বৰভাৱে যে ৰাইজৰ মাজত যে এইটো যে আপোনাৰ কি কয় অত্যাচাৰ কৰিলে, ই অকণমান বেয়া হ'ল যেন লাগিছে। মানে ক্ষমা নিবিচৰাটো বেলেগ কথা আছিলে। কাৰণ কল্পজ্যোতি ফুকনে, মোৰ এতিয়া বেয়া লাগিছে, মানে চিৰিয়াছলি মোৰ কথাটো শুনি মই বেয়া পাইছোঁ যে কল্পজ্যোতি ফুকন এজন আহোম সম্প্ৰদায়ৰ ল'ৰা হয়নে? ইফালে আহি গ'ল আপোনাৰ মৰাণসকল হ'ল আপোনাৰ কি আমাৰ আপোনাৰ ককাই ভাই মৰাণ জনগোষ্ঠীৰ মানুহ। গতিকে ননীৰ লগতে ঘটনাটো ঘটক বা লাচিত মৰাণৰ লগতে ঘটনাটো ঘটক, কিন্তু গোটেই ঘটনাটো জড়িত হৈ আছিলে পলিটিকেল এটা এজেণ্ডা, পলিটিকেল এটা মেৰপাকত। মানুহখিনিয়ে অসমীয়া শব্দটো, অসমীয়া জাতিটো, অসমীয়া আৱেগটো, অসমীয়া প্ৰভুত্বটো আগত ৰাখক, তাৰ পাছতহে কংগ্ৰেছ, মই বিজেপি, মই কংগ্ৰেছ। আৰু মই নিজে কৈছোঁ, মোৰ ভাল লাগিলে মই কংগ্ৰেছত ভোট মাৰিম, মোৰ ভাল লাগিলে মই বিজেপিত ভোট মাৰিম, মোৰ ভাল নালাগিলে মই নটাত মাৰি থৈ গুচি আহিম। গতিকে ইয়াত যদি আপুনি ৰাজনৈতিক এই পাকচক্ৰত সোমাই জাতি জনগোষ্ঠীৰ মাজত যদি আপোনাৰ যদি খণ্ডযুদ্ধবিলাক যদি কৰি থাকে, কেচকালবিলাক যদি চলি থাকে, কাজিয়াবিলাক যদি চলি থাকে, অসমীয়া জাতিটোৰ ওপৰততো এই বহিৰাগত মানুহখিনি একজেক্টলি সুবিধা পাই থাকিব। আৰু মই ঠলগিৰ যিটো ঘটনা ঘটি গ'ল, সেই ঘটনাটোকো মোৰ এটা সময়ত সেই আপোনাৰ কি কয় দীপেন গগৈ ডাঙৰীয়া আমাৰ বিলাসিত অসমতে আছিলে, কিছু অৰি মতানৈক্যৰ কাৰণে তেওঁলোকে সংগঠনৰ পৰা বাহিৰ হ'বলগীয়া হ'ল, সেইবিলাক অলপমান ছাইডত ৰাখিছোঁ বাৰু। এই যে ককাই ভাই বাই ভনীৰ মাজত যে ঘটনাটো যে ঘটিছে আজি, এই কথাটো কিন্তু বেয়া হৈছে। সকলোকে ডাঙৰ কথা এটাই, আমিও আনকি জানেনে, আমি বিহাৰী বঙালী বা তেনেকুৱা বহিৰাগত যিকোনো ব্যক্তিক যেতিয়া আমি কেতিয়াবা মানে কি কয় আইন হাতত তুলি লওঁ, মই আইন হাতত বহুতবাৰ তুলি লৈছোঁ, মই মিছা কথা নকওঁ, যিটো কাৰণে জেল খাইছোঁ, যিটো কাৰণে মই এৰেষ্ট হৈছোঁ। যদি হাতযোৰ কৰি যদি এনেকৈ ক্ষমা বিচাৰে, ক্ষমা কৰিবলৈ যদি মাগিবলৈ যদি নিজে আহে, তাত কিন্তু আমি যিমান যি হ'লেও ক্ষমা কৰি দিব লাগে। এই কথাটো কিন্তু বেয়া কথা দেই, মই কথাটো বেয়া পাইছোঁ। মৰাণ জনগোষ্ঠী উপস্থিত থকা দল সংগঠনৰ ব্যক্তিসকলকো বেয়া পাইছোঁ, মই কষ্ট পাইছোঁ মানে। আৰু তাত উপস্থিত থকা অসমীয়া ৰাইজকো এই কথাটো মই গ্ৰহণযোগ্য বুলি নাভাবোঁ। অসম পুলিচ প্ৰশাসনৰ OC দত্ত ডাঙৰীয়াদেৱে গুলিয়াই দিম বুলি কোৱা কথাটো গ্ৰহণযোগ্য নহয়। আৰু তাত থকা যিসকল অসম পুলিচ প্ৰশাসনৰ ব্যক্তিয়ে গুৰিয়াইছে প্ৰতিবাদকাৰীক, সেইটো গ্ৰহণযোগ্য নহয়। আৰু সাংঘাতিককৈ লজ্জাজনক এটা বিষয়, যেতিয়া তাত তেওঁলোকে প্ৰতিবাদ কৰিবৰ কাৰণে খাৰা হৈছে, যেতিয়া অসম পুলিচ প্ৰশাসনৰ বিষয়াসকল আহিছে আপোনাৰ চিভিল ড্ৰেছত, মানে কি পাছপৰ্ট চাইজ ড্ৰেছ পিন্ধি পেলাই, যেতিয়া দত্ত উপাধি OC জন আহিছে, যেতিয়া ফটো মাৰিবলৈ কাৰোবাক কৈছে যে কোন এতিয়া জেলত যাব, কোন সোমাবলৈ ৰেডি আছে, ফটো মাৰি দিবলৈ কৈছে, তেতিয়া কিন্তু এজনকৈ মানুহ মানে পলাবলৈ আৰম্ভ কৰিছে। মই ভিডিঅ'টো এবাৰ প্লে' কৰিব বিচাৰিছোঁ, ৰাইজে ভিডিঅ'টো চোৱাটো দৰকাৰ। এক মিনিট, প্লে এটা ভিডিঅ', ভিডিঅ'টো প্লে কৰাটো দৰকাৰ হ'ব। এইটো ভিডিঅ' চাব দেই, এটা কথা চাব, চাই থাকো। এক মিনিট, দেখিছে মানুহ পলাইছে, প্ৰথমতে চাব দেই। আমি
এজাহাৰ দিয়া তেতিয়াহ'লে সেইটো সমষ্টিটো মই ইমান এজাহাৰ দিয়া মন্তব্য কেলে কৰিব এজাহাৰ দিয়া তেতিয়াহ'লে সেইটো ওপৰত আইন আছে আইন আছে নহয় আইন আছে নহয় কোনো নাই মই ৰাইজ হয় এজন মানুহ কি জানিব পাৰিম ৰাইজৰ পাৰিম আৰে এজন নহয় চব পলাব দিয়া চব পলাব চাব চব পলাব চাব দিয়া এজন এজনকে পলাব দিয়া দেখিছেনে এই ৰাইজ হয় প্ৰতিবাদ কৰিবলৈ আহিছে কিন্তু চব পলাইছে এই বিপ মাৰি যে দিছে আচ্ছা এই বিপ মাৰি যে দিছে বিপ মাৰি দিয়া সময়ত মানে অসম পুলিচ প্ৰশাসনৰ বেয়া অভদ্ৰ মাত বেয়া মাত যিবিলাক মাত আপোনালোকে অশ্লীল শব্দবিলাক নিউজত আপোনাৰ দিব নোৱাৰে ডাইৰেক্টলি এই কথাটো কিন্তু আমি ধিক্কাৰ দিছোঁ যে সন্মানীয় OC ডাঙৰীয়া দত্ত ডাঙৰীয়া আপুনি সামাজিক বা পাব্লিক জেগাত আপুনি এজন আৰক্ষী বিষয়া হয় এইটো উদাহৰণ এক্সাম্পল ছেট কৰিব লাগিব আপুনি ৰক্ষক হৈ পিনে ভক্ষকক আপুনি ভাও ধৰিব লাগিব আপুনি তাত অভদ্ৰ মাত মাতিব নোৱাৰিব নেক্সট আচ্ছা এতিয়া কথাটো হ'ল যেতিয়া আপুনি প্ৰতিবাদ কৰিব আন্দোলন কৰিব যেতিয়া ফ্ৰণ্টৰ পৰা কোনোবাই লিড লৈ থাকিব পাছত থকা মানুহকেইজনে সন্মুখত থকা মানুহকেইজনে যি ধৰণে সাহসেৰে ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে ন্যায় পাবৰ কাৰণে আগবাঢ়িছে কিন্তু বাকী কেইজন মানুহ পলাব নালাগে বিলাসিতা অসমত আমি দেখিছোঁ আমাৰ সংগঠন যেতিয়া আমি যুদ্ধ দিওঁ বা কিবা হওঁ আমি এজন দুজন নহয় একেৰাহে 15-20 জন একেলগে একেৰাহে এৰেষ্ট হওঁ আমি গ্ৰেপ্তাৰ হৈছোঁ জেললৈ গৈছোঁ এই সন্মুখত এইটো কথা কিন্তু ভুল হ'ব যেতিয়া আন্দোলন কৰিবলৈ যায় যেতিয়া প্ৰতিবাদ কৰিবলৈ যায় অসম পুলিচ প্ৰশাসনে গুলি কৰি দিম অসম পুলিচ প্ৰশাসনে আমুক কৰিম তামুক কৰিম ভুচুক কৰিম একো কৰিব নোৱাৰে সেইখিনি দেখাবই কিন্তু সত্যটো প্ৰমাণিত হ'বৰ কাৰণে কিন্তু তাত ৰাইজখিনি পলাব নালাগিছিলে কথাটো এনেকুৱা ধৰণৰ হয় এইকেইটা ঘটনা লৈ পিনে আজি সঁচাকৈ মই মৰ্মাহত হৈছোঁ যে ক্ষমা বিচাৰিবলৈ আহোঁতে কেতিয়াও কোনো কাৰণত এনেকুৱা কৰিব নালাগিছিলে ক্ষমা কৰি দিব লাগিছিলে নহ'লে আইনগতভাৱে তেখেতৰ ওপৰত এখন এজাহাৰ দি বা কি কয় অসম পুলিচ প্ৰশাসনৰ কাষ চাপিব লাগিছিলে আৰু দ্বিতীয়তে অসম পুলিচ প্ৰশাসনৰ দত্ত ডাঙৰীয়া OCয়ে গলিয়াই দিম বুলি কোৱা কোনো ৰাইট নাই তাত গুৰিওৱা কোনো ৰাইট নাই আৰু তৃতীয়তে প্ৰতিবাদ কৰিবলৈ যোৱা মানুহবিলাকে যে চেৰেপা নিচিনা কলিজা অকণমানি জীয়লৈ এই পুঠি মাছৰ জীয়লৈ যে আপোনালোকে প্ৰতিবাদ কৰিছে সন্মুখত যে সেই যিকেইজন মানুহে লিড লৈছে গোটেই লিড লোৱা মানুহকেইজন যে ফচাই বাকীকেইজন যে পলালে এইটো আন্দোলন নহয় মানে আন্দোলন কৰিবলৈ হ'লে একদম দুৰ্ঘোৰ কট্টৰ আৰু সাহসী হ'ব লাগিব সত্তা জীয়াই ৰাখিব লাগিব কাৰণ আপোনালোকে এটা জনগোষ্ঠী হৈ পিনে আগবাঢ়ি আহিছিলে মহান ৰাইজসকল বা তাত উপস্থিত থকা ৰাইজসকল যে ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু আপোনালোকে যে ইমান যদি পলায়নবাদী মানুহে যদি হয় আইনলৈ যদি আপোনালোকৰ ইমানেই যদি ভয় হয় আৰু চেৰেপা কলিজা লৈ পিনে যদি আপোনালোকে আগবাঢ়িছিলে তেতিয়াহ'লে যেতিয়া এই কেইজন মানুহে সন্মুখত কেমেৰা সন্মুখত চুলি তুলি কাটি দিছিলে কেমেৰা সন্মুখত যে মাৰধৰ কৰিছে তেতিয়া কিয় মনা নকৰিলে যদি আপোনালোকৰ পুলিচ প্ৰশাসনৰ লগত যদি সন্মুখ সমৰত আপোনালোকে যদি থিয় হ'ব নোৱাৰে মই কিন্তু প্ৰভোগ কৰা নাই ইয়াৰ যোগেদি মই এটা কথা ক'ব বিচাৰিছোঁ যে এইখিনি কথা ভুল হৈছে গতিকে এইখিনি কাম কৰাৰ আগত 10 বাৰ ভাবিব লাগে জাতি জনগোষ্ঠী নিজৰ ককাই ভাই বাই ভনীৰ মাজত অসমীয়াৰ মাজত এনেকুৱা ধৰণৰ হ'ব নালাগে কেতিয়াবা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে একো ডাঙৰ কথা নহয় হয় কেতিয়াবা একে ঘৰতে জন্ম হোৱা ককাই ভাই বাই ভনীৰ মাজতে এনেকুৱা ধৰণৰ ঘটনা কেতিয়াবা হয় বুজাৰ পৰা কেতিয়াবা অভাৱ হয় সেই বুলি এইটো নহয় যে আপুনি মৰাণে মটকে আহোমে চুটিয়াই ধৰিছে ব্ৰাহ্মণক মাৰধৰ কৰিব এনেকুৱা ধৰণৰ আপোনাৰ কৈ পিনে ইভেন জানে আমি কেতিয়াবা আমাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটে আপোনালোকে ভাবে নেকি যে অকল আমি বিহাৰী বঙালী এনেকুৱা সম্প্ৰদায়ৰ বহিৰাগত ব্যক্তিকে আমি দুশ্চৰ দিওঁ কেতিয়াবা চৰ আমাৰ অসমীয়াও খায় কিন্তু আমি অসমীয়া ভিডিঅ' একদম 100 ভিতৰত এটা দুটা নোৱাৰিলে এক্সাম্পল ছেট কৰিবৰ কাৰণে ৰাইজে কথাখিনি বুজি পাবৰ কাৰণে ইয়াৰ পৰা শিকিবৰ কাৰণে আমি ভিডিঅ'বিলাক 2-এটা ভিডিঅ' 100টা ভিতৰত এটা বা দুটা ভিডিঅ' অসমীয়া মানুহ হ'লে আমি ধৰিছোঁ আমি জাতি জনগোষ্ঠী আমাৰ ককাই ভাই বাই ভনী হ'লে আমি তাত পাব্লিক কৰোঁ
কিন্তু আমি কেতিয়াও কোনো কাৰণত অসমীয়া মানুহৰ এনেকুৱা ধৰণৰ ভিডিঅ' এনেকুৱা ধৰণৰ ফটো বা ধৰি লৈছোঁ আমি হেৰি কৰিব নোৱাৰোঁ, পাব্লিক কৰিব নোৱাৰোঁ। কিন্তু মই প্ৰথমতে কথাটো অলপমান মোৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছিলে। মই ভাবিছিলোঁ যে তেখেতে আহোম সম্প্ৰদায়ৰ আপোনাৰ কল্পজ্যোতি ফুকনে মৰাণ জনগোষ্ঠীক বেয়াকৈ অপমান কৰিলে, যিটো কাৰণতে তেখেতক এনেকৈ আঁঠু কাঢ়ি ৰাখিলে। কিন্তু মই গম পোৱা নাছিলোঁ যে কল্পজ্যোতি ফুকনে যে ক্ষমা বিচাৰিবলৈ গৈছিলে আৰু ক্ষমা বিচাৰিবলৈ যাওঁতেই যে আপোনালোকে এনেকৈ বেয়াকৈ মাৰধৰ কৰিলে। দিছ ইজ ডিছগাষ্টিং। এইটো বেয়া কথা, এইটো চব মানুহে বেয়া বুলি ক'ব এতিয়া। আৰু যেতিয়া সকলো মানুহে বেয়া বুলি কয় ই সঁচাকেই বেয়া হয় মানে। আৰু তাত উপস্থিত থকা মানুহখিনিয়ে এতিয়া তল পৰি গ'ল নহয়। আপোনালোক জিকি আছিলে যেতিয়ালৈকে এখেতে টিংৰাত থাকিবলৈ মন আছেনে নাই, ভালদৰে থাকিবি বা যেতিয়া ভাবুকিমূলক এটা ফোন কৰিছিলে তেতিয়ালৈকে আপোনালোক জিকি আছিলে, মৰাণ জনগোষ্ঠীৰ মানুহখিনি জিকি আছিলে বা তাত উপস্থিত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনি জিকি আছিলে। কিন্তু তেওঁ যেতিয়া ক্ষমা বিচাৰিবলৈ গৈছিলে, ক্ষমা বিচাৰিবলৈ যাওঁতে আপোনাৰ ৰাজপথত যে অপদস্থ কৰিলে, অপদস্থ যে কৰিলে, আপোনালোক সকলো হাৰি গ'ল, সকলো আইনী ৰোষত পৰিলে আৰু সকলোকে ৰাইজে একেষাৰে ক'ব যে কথাটো বেয়া হৈছে, মব লিঞ্চিং বেয়া হৈছে। আৰু এনেকুৱা ধৰণে যে আইন হাতত তুলি লৈ কিবা কাৰণত যদি মাৰি থাকোঁতে যদি আকৌ ঝংকাৰ নিচিনা যদি ঘটনাটো ঘটিলেহেঁতেন, আকৌ যদি অভিনীলৰ নিচিনা যদি ঘটনাটো ঘটিলেহেঁতেন, তাতো বিভিন্ন দল সংগঠনৰ ল'ৰা আছিলে। মৰাণ জনগোষ্ঠীয় বহুখিনি দল সংগঠনৰ ল'ৰা আছিলে, বিভিন্ন ধৰণৰ দল সংগঠনৰ ল'ৰা আছিলে। কেলৈ এইটো ক'ব নোৱাৰিলে আপোনালোকে? সি বিজেপি হ'ল কাৰণেই মানে অপৰাধী হৈ গ'ল নেকি? তাতো উপাধি মই যদি ভুল নহয় ফুকন আছিলে। এইটো আমাৰে ল'ৰা হয় ন, সি আহোম ল'ৰা হ'ব। ফুকন লিখিলে যেনেকৈ ভিগু ফুকন মই আহোম বুলি ভাবিছিলোঁ, কিন্তু ব্ৰাহ্মীণ হয়, কিন্তু বা হয় তেখেত ব্ৰাহ্মীণ হ'ব। তাতে এজন মানুহ কিয় মনটো নাহিলে যে তেখেত যদিও বিজেপি যুৱ মৰ্চাৰ এজন এক্টিভ মেম্বাৰ হয়, চোৰেণ ফুকনক ধৰিছোঁ হাগাত টিকা ধুৱাই দিয়া মানুহ বুলিয়ে ধৰিছোঁ বাৰু, মই অলপ তললৈকে পেলাই দিছোঁ বেছি যদি হয়, তথাপিতো সি এটা অসমীয়া ল'ৰা আছিলে, সি এটা আহোম সম্প্ৰদায়ৰ ল'ৰা আছিলে। মই নিজে আহোম সম্প্ৰদায়ৰ ল'ৰা হিচাপে কথাটো মই মনত কষ্ট পাইছোঁ। সিমান দুখলৈকে কষ্ট পোৱা নাছিলোঁ যেতিয়ালৈকে আপোনালোকে সি ক্ষমা বিচাৰিছে বুলি মই গম পোৱা নাছিলোঁ। মই তেতিয়ালৈকে গম পোৱা নাছিলোঁ যে সি মৰাণ জনগোষ্ঠীৰ মানুহখিনিক অপমানসূচক কথা কৈ থাকিবলৈ তাত মন আছেনে নাই, কাৰণ সি তাতে নিজে থাকে, তাই লোকেল মানুহখিনি থাকিবলৈ মন আছেনে নাই বুলি ক'লেতো খং উঠিব, এইটো স্বাভাৱিক। সিমানখিনিলৈকে মোৰ মানে কেতিয়াও কোনো কাৰণত গাত লগা নাছিলে, ঠিকেই কৈছে দে, এটা আঁঠু কাঢ়ি ৰাখিছে, ভালে লাগিছে। মই কিন্তু যেতিয়া গম পালোঁ যে সি ক্ষমা বিচাৰিবলৈ ৰাইজৰ কাষত গৈছিলে, তেতিয়া কিন্তু আঁঠু কাঢ়ি ৰখাটো বেয়া হৈছে। এইটো এটা নিন্দনীয়, এইটো ক্লাছলেছ এটা কাম হয়, কোনো ক্লাছ নথকা এটা কাম কৰিছে। অশিক্ষিত এজন মানুহে কৰা কাম, অশিক্ষিত এটা সমাজে কৰা কাম, ই কিন্তু ধিক্কাৰযোগ্য। গতিকে এই যে জাতি জনগোষ্ঠীৰ মাজত বিদ্বেষ, জাতি জনগোষ্ঠীৰ মাজত ভেদভাৱ, অৰি জাতি জনগোষ্ঠীয়ে যে ইটোৱে সিটোক যে দেখিব নোৱাৰা যে কৰি দিয়ে, দিছ ইজ কল এজ পলিটিক্স। ইয়াকে পলিটিক্স বুলি কয়। আৰু এইটো হৈ থাকিলে আমাৰ অসমীয়া জাতিটোৰ দলে দিনে দিনে অধঃপতনে গৈ থাকিব, গম পাইছেনে? গতিকে এটাই কথা, মোৰ এটা অনুৰোধ থাকিলে, তোমাৰ এটা পাৰ্চনেল অনুৰোধ। আজি বহুতকেইটা ঘটনা ঘটি গ'ল, যিকেইটা ঘটনা কেৱল অসমীয়াৰ ওপৰত, আপোনাৰ অসমীয়া ওপৰতে হোৱা ঘটনা, গোলাঘাটৰ ঘটনাটোৱে হওক বা ধৰি লওক টিংৰাই বা ডিগবৈ ঘটনাটোৱে হওক, গোটেইখিনি আমাৰ অসমীয়া মানুহৰ ঘটনা। আৰু অসমীয়া মানুহৰ যিকোনো ধৰণৰ ঘটনাক মই ইয়াত পৰিৱেশন কৰিবলৈ বেয়া পাওঁ, আপলোড কৰিবলৈ বেয়া পাওঁ। কিন্তু কথাটো এটাই কথা, অসমীয়াৰ মাজত অলপমান সহনশীল বুজাৰ পৰা থাকিব লাগে। আৰু আকৌ এবাৰ কৈছোঁ, গোলাঘাট বৰপথাৰত হোৱা ঘটনাটো সেইটো কিন্তু সেই দীপেন গগৈ বুলি কোৱা সৈনিকজন আমাৰ বীৰ লাচিত অসমৰ নহয়, লাচিতনাথ থলগী, তেওঁ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক হয়। গতিকে এইটো কনফিউজ কৰিব নালাগে। গতিকে আমি বিচাৰোঁ যিটো সত্যতা যিটো হৈছিলে, যিটো নাই হোৱা, যদি তেওঁলোকৰ কেন্দ্ৰীয় সমিতিৰ মানুহে কোনোবা যদি বিবৃতি দি দিয়ে, তেতিয়াহ'লে ৰাইজে এইটো মানে তেওঁলোকৰ মাজত থকা কনফিউজটো নাইকিয়া হ'ব। আৰু অচি ডাঙৰীয়া, আপোনালোকে বহু ডাঙৰ অফিচাৰ দেখিছোঁ, অফিচাৰ লগ পাইছোঁ, APS লগ পাইছোঁ, IPS লগ পাইছোঁ, IRS লগ পাইছোঁ, IFS লগ পাইছোঁ, কিন্তু আপোনাৰ দৰে এনেকুৱা অভব্য আচৰণ কৰা মানুহ মই কম লগ পাইছোঁ। আৰু এনেকুৱা দাদাগিৰি দত্ত ডাঙৰীয়া, বীৰ লাচিত অসমে কিন্তু ভয় নকৰোঁ দেই, আপুনি গুলিয়াই দিম, কিবা কৰি দিম, ফাঁচি দিম, এইবিলাক আমাৰ একদম এখন কাণেদি সোমাই ইখন কাণেদি উলিয়াই যায়, একো বাক্যবান। গতিকে এটা কথা আমি স্পষ্ট কৰি দিছোঁ, প্ৰত্যেকজন মানুহে প্ৰত্যেকজন অসমীয়াক সন্মান কৰাটো দৰকাৰ। উক্ত অচিজনে এই বিষয়ৰ ওপৰত অলপমান উপলব্ধি কৰাটো দৰকাৰ, অনুশোচনা হোৱাটো দৰকাৰ, যে তেওঁ গুলিয়াই দিম বুলি পাব্লিক জেগাত কোৱাটো তেওঁৰ ভাগৰ চূড়ান্ত অভদ্ৰামী হৈছে। ধন্যবাদ। জয় আহোম।